নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 17 আগষ্ট। আজি ৰাতিপুৱাৰ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছো। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। পদত্যাগ কৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰাৰ হুংকাৰ। আমি জনাই আছো এটা বিশেষ খবৰ, কিয়নো পদত্যাগ কৰিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবীৰে গৰজি উঠিছে বিধায়ক অখিল গগৈ। অখিল গগৈৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী কৰা হৈছে। গৃহ বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই আইন শৃংখলাত চৰম ব্যৰ্থ হৈছে। এই মন্তব্য বিধায়ক অখিল গগৈ। হিন্দু মুছলমানৰ ৰাজনীতি কৰি জনতাৰ নিৰাপত্তাৰ কথা পাহৰি গৈছে হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যৰ বিভিন্ন স্থানত 25টা বোমা স্থাপন কৰি আলফা স্বাধীনে প্ৰমাণ কৰি দিলে অসমত চৰকাৰ বুলিবলৈ একো নাই। পুনৰবাৰ জনাইছো, ৰাজ্যৰ বিভিন্ন প্ৰান্তত 25টাকৈ বোমা স্থাপন কৰি আলফা স্বাধীনে প্ৰমাণ কৰিলে যে অসমত চৰকাৰ বুলিবলৈ কোনো নাই। মন্তব্য কৰিছে অখিল গগৈয়ে। কেৱল সিমানেই নহয়, অখিল গগৈয়ে কয় যে অস্তিত্বহীন হৈ পৰিছে চৰকাৰ। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কেৱল হিন্দু মুছলমানৰ ৰাজনীতি কৰিবলৈহে আছে। কেৱল সিমানেই নহয়, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেল সম্বোধন কৰি এইবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ, হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেচাডাৰ। এই মন্তব্য কৰিছে আছুৱে। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। এদিন আছুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ দিব বিচাৰিছো। নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰক হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে আছুৱে। প্ৰবঞ্চকে প্ৰবঞ্চনা দিৱস পাতি থাকক, আমাৰ ক'ব লগা একো নাই। কেৱল সিমানেই নহয়, তুলুঙা মন্তব্যৰে সমস্যা সমাধান কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন ৰূপায়ণ কৰি দেখুৱাওক এইখন চৰকাৰে। যদি সেই পৰিকল্পনা আছুৱে কৰিব লাগে, অসমৰ ৰাইজে কৰিব লাগে, তেন্তে মুখ্যমন্ত্ৰীৰ গাদীত কিয় বহি আছে হিমন্ত বিশ্ব শৰ্মা? প্ৰশ্ন কৰিছে আছুৱে। সিমানেই নহয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত আছুৰ সভাপতি এবাৰ উৎপল শৰ্মা। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰি মানসিক চিকিৎসকৰ ওচৰলৈ যাবলৈ পৰামৰ্শ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ। ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক থকা সৰকা কৰিছে মানসিক ৰোগী বুলি আখ্যা দিছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। অসমৰ মানুহক আটাইতকৈ বেছি প্ৰবঞ্চনা কৰা মানুহজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। এতিয়া মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে হিমন্ত বিশ্ব শৰ্মাই। এদিন আছুৰ কাম কাজকো জেহাদ ঘোষণা কৰি দিব হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মা প্ৰবঞ্চনাৰ ব্ৰেণ্ড এম্বেচাডাৰ বুলি ঘোষণা আছুৰ। নিজৰ জন্মদিনটোক প্ৰবঞ্চনা দিৱস হিচাপে পালন কৰাৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাক আছুৱে। আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ তৰফৰ পৰা এইবাৰ ডাঙৰ মন্তব্য কৰা হৈছে। শৃংখল চলিহাই কয় যে গুণ্ডামি নচলিব, মাৰোৱাৰীক আমি এৰি নিদিও। অসমীয়া মানুহক বহিৰাগতই আক্ৰমণ কৰিলে এতিয়াৰে পৰা আমি আক্ৰমণ কৰিম। এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অসমীয়া মানুহৰ ভদ্ৰতাৰ সুযোগ ল'বলৈ কাকো দিয়া নহ'ব, আমি আৰু মনে মনে বহি নাথাকো। ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতিব পাৰো, কিন্তু দোলটো বহিৰাগতৰ যাতে পিছি নহয়। আমাৰ খং উঠিলে মগজ বেয়া কৰিবলৈ চেষ্টা নকৰিব বহিৰাগতই। মাৰোৱাৰী যুৱ মঞ্চ ভোজপুৰী ছাত্ৰ সন্থা অসমত নচলিব। নিষিদ্ধ কৰা হ'ব দুয়োটা সংগঠনক। মই ইলেকশ্যন নেখেলো, সেইবাবে মোক মাৰোৱাৰী ভোজপুৰী বঙালী মানুহৰ মোক প্ৰয়োজন নাই। জেলৰ ভিতৰত আটাইতকৈ ডাঙৰ গুণ্ডা মই জেললৈ ভয় নকৰো। জেলৰ ভিতৰতে আটাইতকৈ ডাঙৰ গুণ্ডা হৈছো মই কিন্তু ভয় নকৰো। জেল মোৰ দ্বিতীয় ঘৰ, জেললৈ যাবলৈ মই সদায় সাজু। এতিয়াৰ পৰা বহিৰাগত বনিয়াই যি মন যায় তাকে কৰিব নোৱাৰিব।
শিৱসাগৰ জ্বলিছে গোটেই অসম জ্বলিব। অসমৰ দল সংগঠনৰ মাজত মতভেদ থাকিব পাৰে, কিন্তু খিলঞ্জীয়াৰ ক্ষেত্ৰত আমি সকলো এক। বহিৰাগতৰ বিৰুদ্ধে পুনৰ গৰজি উঠিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।